এজাক বৰষুণ দিলে আমাৰ বৰষুণৰ ফলত এই ৰাস্তাটো গোটেই বোকা হৈ যায়। আমি যিহেতু চাইকেল লৈ আনিব নোৱাৰোৱে, খোজকাঢ়ি আহোঁতেও ইমানে পিছল খাই যে স্কুললৈ আহি পিনে আকৌ ঘূৰি যাবলগীয়া হয়। আমাৰ পিছলৰ খোজত আমি পৰি যাওঁ, কাপোৰ কানি লেতেৰা হৈ যায়। যিহেতু কাপোৰ বৰষুণত শুকাব নোৱাৰি, যিহেতু সেইফলত আমাৰ স্কুলো ক্ষতি হৈ যায়। আমি ইমানে অনুৰোধ জনাম হিমন্ত মামাক যে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে। যিহেতু এইটো খোলামৰা আবৰালি বুলি কয়, এইটো বহুত পুৰণা ৰাস্তা হয়। এই ৰাস্তাটো দি আমাৰ মানে ইমান অসুবিধা হয় ৰাস্তাটোৰ কাৰণে। এতিয়া কাষতে স্কুল দুখন আছে, এম ই স্কুল, হাই স্কুল। হাই স্কুলখন আজি স্থাপিত কৰা হৈছে 1994 চনতে। তেতিয়াৰ পৰা এতিয়ালৈকে কোনো ৰাস্তাটো ব্যৱস্থা লোৱা নাই। এই ৰাস্তাটোৱেদি ইমান বোকা, এআঁঠু বোকা হয়। ল'ৰা ছোৱালীবিলাক স্কুললৈ আহিবলৈ বহুত অসুবিধা হয়। যিহেতু ল'ৰা ছোৱালীবিলাক বৰষুণ দিলে স্কুললৈ আহোঁতে পিছলি পৰি হাত ভৰিও কিছুমানৰ দুখ পায় আৰু কাপোৰ কানি বহুত লেতেৰা হয়। ৰাস্তাটো মানে কাৰণে বহুত কষ্ট হৈছে মানে আমাৰ মেডিকেলৰ কাৰণে অসুবিধা হয়। যেনে প্ৰেগনেণ্ট মানুহ আমাৰ এই ৰাস্তাটোৱেদি যাবলৈও বহুত অসুবিধা মানে। এই ৰাস্তাটোৱেদি আমি যদি চিলাপথাৰ মেডিকেললৈ যাবলগীয়া হয়, বেমাৰী মানুহ লৈ পিনে, এই ৰাস্তাটো আমাৰ কমচে কম সময় লাগি যায় 1.5 ঘণ্টা বা 1 ঘণ্টা লাগি যায়। ৰাস্তাটো মানে বেয়া কাৰণে। যিহেতু আমাৰ ওচৰতে আছে MLA ভূপেন পেগু ছাৰ, তেখেতক আমি অনুৰোধ জনাওঁ যে আমাৰ তেওঁ ঘৰৰ পিছফালে ৰাস্তাটো চকু কাণ অলপ দিবলৈ। বহুত মানে আমি কষ্ট হৈ আছে ৰাস্তাটোৰ কাৰণে। গাঁৱৰ আবৰালিৰ পৰা টাচ হৈ নেশ্যনেল হাইৱেৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হ'ব। এই মাজৰ ৰাস্তাডোখৰ বনোৱা নাই, আজি পৰ্যন্ত মানে চৰকাৰে চকু দিয়া নাই। আমাৰ ভূপেন পেগু ছাৰৰ ঘৰৰ পিছফালৰ ৰাস্তা এইটো। তেওঁ তথাপিতো আমাৰ গাঁওখনৰ প্ৰতি, আমাৰ এই ৱাৰ্ডটোৰ প্ৰতি একো ধ্যান দিয়া নাই। আমাৰ স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰাৰ বিতং কৰি ৰাইজৰ বজাৰ হাট যোৱা সকলোতে প্ৰব্লেম হয়। আজি সৰু সুৰা এজাক বৰষুণত আমাৰ এই অৱস্থা মানে কি ক'ব। এই ইয়াতে চিলাপথাৰ এৰিয়াত ঘূৰি দেখিছোঁ, আমাৰ ইয়াৰ নিচিনা আৰু ক'তো নাই। ইয়াতে দেখিছোঁ আৰু ইমান পুৰণা জেগা হৈও এই আবৰালিটো নতুন ৰাস্তা নহয়, বহুত পুৰণা ৰাস্তা। সকলো বনিলে কিন্তু আমাৰ এইটো ইয়াৰ ওপৰত চৰকাৰে একো ধ্যান দিয়া নাই। চৰকাৰক এইটো অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিয়াৰ ব্যৱস্থা কৰে। একদম পুৰণা ৰাস্তা, য'ত আমাৰ ইয়াত চুবুৰীয়া গাঁওবিলাক হেৰিয়ে হোৱা নাই, স্থাপিত হোৱা নাই। তেতিয়াৰ পৰা এইটো ৰাস্তা, আৰু এইটো ৰাস্তাৰ আগতে নাম আছিলে আবৰালি, য'ত আমাৰ একদম দীঘাপল্লিৰ পৰা আহি কেনে মানুহে ইয়াত চিচিবঙা বজাৰ কৰিছিলে, য'ত ইয়াত এতিয়া চিলাপথাৰ টাউনখনত তেতিয়া নাছিলে। এতিয়া তেনেকুৱা এটা ৰাস্তা আজিলৈকে এনেকৈ পিছ হৈ আছে। কিন্তু চৰকাৰখনে ভালেমান যে কৈ আছে যে উন্নতিৰ পথত আগবাঢ়িছে, কিন্তু ছ'চিয়েল নলেজ নথকা বিধায়ক ভূপেন পেগুৱে আজিলৈকে পিছফালে ওলাই চোৱা নাই যে তেখেতৰ নিজৰ এলেকাটোত কি হৈ আছে। গতিকে তেখেতলোকক আমি এতিয়া হেৰি কৰিবলৈ এটা আমাৰ অনুৰোধ, আগন্তুক বিধানসভাৰ আগে 26 চনৰ বিধানসভাৰ আগে তেখেতলোকে যদি এই ৰাস্তাটো উন্নতি পথত যদি অকণমান কাম আগুৱাই নানে, তেতিয়াহ'লে আমি সমস্ত এলেকাৰ ৰাইজে আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম।